কংগ্ৰেছ দলে মইতো ভাবোঁ যে কংগ্ৰেছ দলে এনেকুৱা এজন পাকিস্তানৰ এজেণ্টক সভাপতি বনাই পস্তাব লাগিব আৰু সেই জবাবো তেওঁলোকে দিব লাগিব। অসমৰ ৰাইজৰ আগত ইতিমধ্যে তেওঁ স্বীকাৰ কৰি ল'লে যে তেওঁ পাকিস্তানলৈকে গৈছিলে। তেওঁৰ ল'ৰা ছোৱালীকেইটা ঘৈণীয়েক বিদেশী পাছপৰ্টত আছে, বিদেশী হয়, আৰু তেওঁ পৰিবাৰেও পাকিস্তানৰ পৰা দৰমহা লয়। গতিকে এই তিনিটা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে, তেওঁ তিনিওটা কথাই স্বীকাৰ কৰি ল'লে। এতিয়া আপোনালোকে চিন্তা কৰক, এগৰাকী মানুহৰ পৰিয়ালৰ যদি তিনিগৰাকী মানুহে বিদেশী হয়, চাৰিগৰাকী মানুহৰ পৰিয়াল এটাৰ যদি তিনিগৰাকী বিদেশী হয় আৰু এগৰাকী ভাৰতীয় থাকে, আৰু সেইগৰাকীক যদি অসমৰ কংগ্ৰেছৰ দায়িত্ব দিয়ে, সি ভাৰতীয় মানুহৰ কাৰণে কেনেকৈ কাম কৰিব পাৰিব জানো? এইটো এটা আদৰ্শগত কথা। মোৰ পৰিয়ালৰ যদি চব বিদেশী হয়, চব ব্ৰিটিছ নাগৰিক হয়, তেতিয়াহ'লে মোৰ ব্ৰিটিছৰ ফালে টানটো থাকিব, অসমৰ ফালে টান থাকিব নেকি? তাতে আকৌ ঘৈণীয়েকজনী পাকিস্তানত কাম কৰা, গতিকে পাকিস্তান, ইংলেণ্ড এইবিলাকৰ প্ৰতি তেওঁৰ টান থাকিব। তেনেকুৱা এজন মানুহক ইমান ৰাষ্ট্ৰীয় দল এটাৰ অসমৰ সভাপতি দিয়াটো, মই ভাবোঁ যে কংগ্ৰেছ দলে বহুত ডাঙৰ পস্তাব লাগিব ইয়াৰ কাৰণে। তাৰ উত্তৰো কংগ্ৰেছ দলে দিব লাগিব। তেওঁলোকে জনাৰ পিছতো এনেকুৱা ধৰণৰ মানুহক কিয় দিলে? আৰু আমাৰ কাৰণে কোন সভাপতি হয় কি ফৰক পৰে? আমাৰ যোন সভাপতি হ'লে হ'ল, হৰি হ'লেও হ'ল, যদু হ'লেও হ'ল, মধু হ'লেও হ'ল। আৰু এনেও ভোট দিয়াকেইটা এনেকুৱা ধৰণৰ মানুহে যিবিলাক আছে জানেই আপোনালোকে। এতিয়া 80% কোন মানুহে তেওঁ শুভেচ্ছা দিছে তথ্যই আপোনালোকে দেখুৱাই আছে, আপোনালোকেতো দেখুৱাইছে যে 80% ক'ত উৎসাহ হৈছে। আমাৰ জেগাবিলাকতো উৎসাহ হোৱা নাই। উৎসাহ ক'ত হৈছে? উৎসাহ য'ত হৈছে সেইবিলাক জেগাৰ মানুহে এনেও আমাক ভোট নিদিয়ে, তেওঁলোকে য'ত দিয়ে দিব, আৰু যোন সভাপতি হ'লেও দিব।